নমস্কাৰ বন্ধুসকল, বলক আজি আপোনালোকক ৰাজস্থানত থকা চাৰিধামৰ দৰ্শন কৰাম। কথিত আছে যে ভগৱান শ্ৰীকৃষ্ণই মা যশোদাৰ আপত্তিত চাৰিধাম একেখন ঠাইতে লৈ আহিছে। তাৰ আগত ৰাজস্থানত থকা পুৰণি ৰজাৰ এই দিগমেহেলখন চাওক। তাহানিৰ দিনত বনোৱা এই দিগমেহেলখন আজিও ছেম তেনেকুৱাই চকমকাই আছে আৰু এই মেহেলখনত থকা প্ৰতিটো বস্তু নিজে হাতেৰে কিন্তু ডিজাইন কৰা। তাৰ পাছত আমি ওলাই আহিলো চাৰিধামৰ উদ্দেশ্যে আৰু এই পাহাৰখনৰ পিছফালে আছে কিন্তু চাৰিধাম। আৰু প্ৰথমতে আহিলো আমি বদ্ৰীনাথ ধামৰ দৰ্শন কৰিবলৈ। ইয়াৰ পিছত আমি এনেকেই গংগোত্ৰী, যমুনোত্ৰী আৰু কেদাৰনাথজীত দৰ্শন কৰিলো।